নমস্কাৰ মই জ্যোতি বৈশ্য আপোনালোকক স্বাগতম জনাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এটা মোবাইল এপক লৈ হাহাকাৰ লাগিছে YBI নামৰ এটা মোবাইল এপৰ জৰিয়তে অসমৰ জনতাই বিভিন্ন প্ৰান্তৰ জনতাই টকা জমা থৈছিল কিন্তু এতিয়া এই টকা উভতাই পোৱা নাই জনতাসকলে তেওঁলোকে এই YBI পৰা টকা উলিয়াব পৰা নাই আৰু তাৰ পাছতে সৰ্বশান্ত জনতাই এতিয়া চৰকাৰ আৰু আৰক্ষীৰ সহায় বিচৰা আৰম্ভ কৰিছে Time at big breaking জনাই আছো ডাঙৰ খবৰ YBI টকা জমা থোৱা লোকৰ মাজত হাহাকাৰ লাগিছে আপুনি যদি YBI টকা জমা থৈছিলে তেতিয়া হলে এই খবৰ আপোনাৰ বাবে কিয়নো KYC আপডেটৰ নামত YBI ওয়ালেট এক প্ৰকাৰৰ বন্ধ হৈ পৰিছে আৰু জমা হোৱা টকা এতিয়া উইথড্ৰ কৰিব পৰা নাই জনতাই পুনৰ এই এপটোৰ পৰা বিচৰা হৈছে প্ৰায় 6000 টকা এপটোত কোৱা হৈছে পুনৰবাৰ 6000 টকা আপুনি দিব লাগিব আৰু লাখে লাখে টকা এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমৰ জনতাই হেৰুৱাইছে গহপুৰ বিশ্বনাথ ধেমাজি লক্ষিমপুৰ আদি প্ৰান্তত YBI ফলত ক্ষতিগ্ৰস্ত হোৱা লোকৰ সংখ্যা অধিক অৰুণাচল ডিব্ৰুগড়কে আদি কৰি বিভিন্ন প্ৰান্তত জনতাৰ যথেষ্ট সংখ্যক টকা হেৰুৱাইছে বিলাসী হোটেলত অনুষ্ঠান পাতি টকা বিনিয়োগ কৰিবলৈ আহ্বান কৰা হৈছিল তেওঁলোকে কৈছিল তেওঁলোকে বিভিন্ন প্ৰান্তত ইনভেষ্ট কৰে ব্লকচেইন ক্ৰিপ্টোকাৰেন্সি আদি বিভিন্ন কথা কৈছিল কিন্তু এতিয়া YBI ৰ যিসকল বৰমুৰিয়া অসমত আছিল তেওঁলোকক এতিয়া জনতাই বিচাৰি পোৱা নাই দৰিদ্ৰ লোকসকলে অভিযোগ আনিছে তেওঁলোকে কৈছে যে বহুত দৰিদ্ৰৰ পৰা YBI এপৰ নামত বহু টকা লুটা হৈছে YBI লগতে এনেকুৱা আন বহু এপ এতিয়া অসমত সহজতে উপলব্ধ হৈ পৰিছে যিবিলাকক টকা বিনিয়োগ কৰাৰ পিছত সহজতে ধনী হোৱাৰ সপোন দেখুৱা হৈছে ইয়াৰ ফলত জনতাৰ মাজত হাহাকাৰ লাগিছে পুনৰবাৰ KYC আপডেটৰ নামত এই ঘটনা সংঘটিত কৰা হৈছে গহপুৰৰ পৰা এই এপটোৰ আৰম্ভণি ঘটিছিল 6% পৰা অধিক তেওঁলোকে মুনাফা লাভৰ সপোন দেখুৱাইছিল আৰু ক্ৰমান্বয়ে ৰাজ্যৰ আন প্ৰান্তত এই এপটো বিয়পি পৰিছিল চেইন সিস্টেমত তেওঁলোকে মানুহক যোগ কৰিবলৈ দিয়ে তেতিয়া আপোনাৰ কমিশন বঢ়াই দিম বুলি কয় আৰু এই লোকসকলে কোনোবাই গাহৰি বিকি কোনোবাই বন্ধন বেংকৰ পৰা ঋণ লৈ কোনোবাই খেতিৰ টকাৰে কোনোবাই নিজৰ কষ্ট উপাৰ্জিত ধন YBI লগাই দিছিল কিয়নো তেওঁলোকে বিশ্বাস কৰিছিল প্ৰথম অৱস্থাত কিছু পৰিমাণে মুনাফাও দিয়া হৈছিল কিন্তু এতিয়া জনতাই এই এপটোৰ পৰা কোনো ধৰণৰ টকা লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু জনতাৰ মাজত ব্যাপক হাহাকাৰ লগা পৰিলক্ষিত হৈছে আমাৰ লগত ভুক্তভোগী একাংশ লোকৰ মন্তব্য আছে তেওঁলোকৰ মন্তব্য শুনিলে আপুনি আচৰিত হৈ পৰিব যে কি দৰে 6000 টকাৰ পৰা আৰম্ভ কৰি লাখ টকা লৈকে বিনিয়োগ কৰা হৈছিল আৰু এই টকা বিলাক এতিয়া লোকসকলে উভতাই পোৱা নাই কেৱল অসমতেই নহয় অৰুণাচল পৰ্যন্ত এই YBI এপত একাংশ জনতাই ভৰি দিছিল এতিয়া পুনৰবাৰ KYC আপডেটৰ নামত 6000 টকা বিচৰা হৈছে মন্তব্য শুনক ভালে পইচা পাই আছো মোটামুটি সপ্তাহে সপ্তাহে পইচা উঠাইছো পাইছো পটককে মানে ওয়ালেটটো বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ পিছত KYC বিচাৰিছে আৰু লগত 6000 টকা বিচাৰিছে মই এতিয়া কেনেকৈ KYC দিম আৰু টকাটো কেনেকৈ দি দিম তাৰ পিছত কিবা যদি পইচাটো কিবা কাৰণ যদি হেক হৈ যায় মোৰ সব বেংক একাউণ্ট যদি ক্লোজ হৈ যায় তেতিয়া মই কি কৰিম এইকাৰণে মই দিয়া নাই এইটো বহুত চিন্তাত আছো মানে 2,88,000 কিমান টকা আৰু 30,000 নাই এইটো 6000 টকা দিব নোৱাৰি বহুত মানুহ খুদিছো নাই এইটো ভুলতো নকৰিব বুলি মই ভাবিছো দুৰ্গা পূজা তোলাম মোটামুটি 10 লাখ টকা মান পাম আৰু সবে ফুৰ্তি চুটি কৰিম আৰু ফেমিলি লৈ বাহিৰ লৈ যাম দাৰ্জিলিং ঘূৰিবলৈ তেনেকৈ এটা পৰিকল্পনা আছিলে কিন্তু সেইটোতো উল্টা হৈ গ'ল খেলটো মোৰ এই ওয়ালেটৰ পইচাটো এইটো উঠাব নোৱাৰো এতিয়া যিটো আছে এতিয়া বেছিটো আৰু নহবই চাগে মই 10 লাখ উঠাম বুলি ভাবিছিলো চাওঁ কি কৰা যায় বহুত মানুহ YBI জইন কৰিছে সিহঁতৰ আলোচনা কৰি কি কৰা যায় নকৰা যায় তাতে আমি জইনটো উইলিংলি কৰিছিলো আমাক কোনো সব কৰা নাই কি এনেকুৱা ধৰণৰ এপছ মানে আহিলে চৰকাৰে এই এপটোৰ ওপৰত মানে অলপ কি হয় নিৰ্ধাৰণ কৰিব লাগে আমি জনসাধাৰণ যদি আমি চাওক লাভৰ আশা চবে চিন্তা কৰে সব মানে লাভৰ আশা কৰে চ' আমি ইনভেষ্ট কৰিছো লাভৰ আশাতে আমি পইচা নোপোৱা নাই পইচা পাইছিলো কিন্তু মাজতে কি হ'ল 3 তাৰিখৰ পৰা তেওঁলোকে উইড্ৰ বন্ধ কৰি দিলে চ' এতিয়া আজি তেওঁলোকে ৰাতিপুৱা মেছেজ কৰিছে যে উইড্ৰ কৰিবৰ কাৰণে 6000 দি KYC কৰিব লাগিব KYC কৰিলে আফটাৰ 11 তেওঁলোকে যিটো আমাৰ জমা ধনটো উইড্ৰ কৰিব ত' মই এটা কথা চৰকাৰক কওঁ এই ক্ষেত্ৰত আমাক চৰকাৰে জইন কৰিবলৈ কোৱা নাই কিন্তু আমি উইলিংলি কৰিছোঁ কিন্তু এনেকুৱা কিছুমান এপছক অন্তত চৰকাৰে মাৰ্কেটত কাম কৰাৰ আগত অলপ ভেৰিফাই কৰিব লাগে আমাৰ জনসাধাৰণক অলপ এইটো অলপ কনচিয়াছ কৰিব লাগে ত' এনেধৰণে আমি সদায় লছ খাই থাকিলে আল্টিমেটলি আমাৰ লছ আমি জনসাধাৰণে লছ খাই আছো মই যদি পেপাৰখন সম্পূৰ্ণ দেখা নাই মই এটা পেপাৰ কাৰ্ড পাইছিলোঁ যিটো YBI গ্ৰুপ আছে তাত মই এটা পেপাৰ কাৰ্ড পাইছিলোঁ এজন তেখেতে এটা আৰ্টিকুল দিছিলে কিন্তু পেপাৰ মই গোটেই পেপাৰখন দেখা নাই ত' সেই বিষয়ে মোৰ নলেজ একচুৱেলি কম আছে এই পেপাৰ কাৰ্ডটোৰ ওপৰত একচুৱেলি আমি দিয়াৰ কাৰণে যিটো দিছোঁ আমি যেতিয়া 1 কোটি টকা মুখ্যমন্ত্ৰী সাহায্য বুজিলে লাষ্ট 26 জুলাইত দিছে নেকি বুলি শুনিছিলোঁ
কিন্তু তাৰ কোনো আমি সবিশেষ তথ্য আমাৰ নাই। কিন্তু তাত খালি আমি গ্ৰুপটোত পাইছিলোঁ যে এনেকুৱা কথা যে আমি 1 কোটি টকা অলৰেডি দিছোঁ আৰু চাম এমাউণ্ট আমি দিবলৈ গৈ আছোঁ উইদিন 30 আগষ্ট। চ' সেইটো আমাক এনকাৰেজ কৰিছিলে আমাক কামটো কৰাৰ কাৰণে। চ' এনেকুৱাবিলাক যদি তাত নিউজ ওলায় অন্ততঃ অলপ নিউজ মানে গোষ্ঠীপক্ষই অলপ ভালকৈ চালি জাৰি বস্তু প্ৰকাশ কৰিব লাগে। যিকোনো বস্তু এটা লাভ পালেতো চবেই আজিকালি যাব, মানুহৰ অসুবিধাও বহুত। ভাবিছিলোঁ যে ময়ো সোমাওঁ, তাৰপিছত গেমটোত সোমালোঁ মই, ঠিকেই চলি আছিলে গেমটো। 2 তাৰিখ মানৰ পৰা এনেকুৱা প্ৰব্লেম দিবলৈ ষ্টাৰ্ট হ'ল। যেতিয়া এদিন লছ হ'ল, লছ হোৱাৰ পিছত ডাবুলকৈ দিব ধৰিলে পইচাটো, দিনত এবাৰ ৰাতি এবাৰ, তেনেকৈ কৰি কৰি লাহে লাহে উইথড্ৰ প্ৰব্লেম দেখাব ল'লে। দেখাই পেলাই উইথড্ৰ প্ৰব্লেম দেখাব ল'লে আৰু তাৰপিছত আৰু লাহে লাহে এনেকুৱা হৈ গ'ল আৰু পইচাটো নুঠোৱা টাইপৰ হৈ গ'ল। বহুতখিনি ল'ৰাও আছে, সিহঁতো এই আশাতে সোমাইছিলে, কিন্তু চবৰে এতিয়া এনেকুৱা হৈছে। সেইটো চৰকাৰে অকণ কিবা এটা ভাবি দিব লাগে আৰু। মানে সিহঁতে টাৰ্গেট কৰি লৈছে নিচিনা হৈছে, মানে অসমখনক পুৰা এপেৰে ভৰ্তি হৈ গৈছে মোবাইলটো। এতিয়া নতুন নতুন এইটো YBY কথাটো কোৱা নাই, YBR নিচিনা আৰু 10টামান এতিয়া আহি গৈছে। মই কিছুমানৰ পৰা জানিব পাইছোঁ যে আমাৰ ইউজাৰ কিছুমানক YBI যিসকলে ID খুলি পেলাই কৰি আছিলে ট্ৰেডিং, সেই কিছুমান ইউজাৰক মানে কিছুমান ব্যক্তিয়ে মানে ধমক দি আছে, ধমক দিয়া নিচিনা দি আছে যে আপোনালোকে এইটো KYC কৰিব লাগিব অনিবাৰ্য, যদি KYCটো নকৰে তেতিয়াহ'লে আপোনালোকৰ এইটো একাউণ্ট চুইচ হ'ব আৰু আপোনালোকৰ হয়তো কেছ টেষ্ট হ'ব বুলি কৈছে নহয় জানো। তেনেকুৱা ধৰণৰ এটা ভাবুকি ধৰণৰ মানে ট্ৰেডিং YBI ব্লকৰ পৰা মানে দি আছে, আমাক জোৰ-জবৰদস্তি মানে বাধ্য কৰাই আছে যে মানে KYC কৰিব লাগে, নহ'লে তহঁতৰ একাউণ্ট চেক হ'ব, তহঁতৰ একাউণ্টছখিনি চুইচ হ'ব, কিবা মানে বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে। গতিকে এইখিনি যাতে আমাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই বস্তুটো অলপ গুৰুত্ব দিব। এই ক্ষেত্ৰত কিমান লগাইছিলে আপুনি? মই লগাইছিলোঁ 6000। ৱালেটত মোৰ 29,000 আছে। চাজাটো মইতো নিদিওঁ, মোৰ KYC কৰাত মই এইটো নকৰোঁ আৰু। সকলোৱে যে কিবা এটা উপাৰ্জন হ'ব, আমি ঘৰত থাকি একো উপাৰ্জন নহয় সেয়ে ভাবি পেলাই সোমাইছিলোঁ, কিন্তু এইটো এপটোৰ জৰিয়তে দেখোন বহুখিনি লছে হৈছে আৰু সোমাই পেলাই। আহ্বান আছে যে এনেকা এপছ কেইটাৰ কাৰণে অলপ চালি জাৰি চাই মেলি যাতে প্ৰশাসনো অলপ সহায় সহযোগিতা আগবঢ়ায়, সেয়ে মোৰ চৰকাৰৰ ওপৰত। পইচা লগাইছিলোঁ 6000 টকা দিন হাজিৰা কৰি। তাৰপাছত পইচাটো ওলাবলৈ মানে এই কেইদিনৰ ভিতৰত ওলাম বুলি ভাবিছিলোঁ। তো ওলাবৰ কাৰণে যিটো অপশ্যনত গ'লোঁ তেতিয়া KYCটো লাগি গৈছে। KYCত আকৌ আধাৰ কাৰ্ড বিচাৰিছে আৰু লগতে 6000 টকা বিচাৰিছে। সেইটো কাৰণে পইচাটো ওলাব পৰা নাই। এই 6000 টকাৰ আধাৰ কাৰ্ডৰ বিষয়ে লৈ এতিয়া হাহাকাৰ সৃষ্টি হৈছে, বন্ধ হ'ল বুলি জানিব পৰা গৈছে। এতিয়া ভয় লাগি গ'ল, কাৰণ মই দিন হাজিৰা কৰি লগাইছোঁ পইচাটো, সেই পইচাটো মই কেনেকৈ ঘূৰাই পাম ব্যৱস্থা মই বিচাৰি পোৱা নাই। এতিয়া ৱালেটত আছে আপোনাৰ 21,500 টকা। কৈ আছে আপলাইনে যে বস্তুটোৰ ব্যৱস্থা কৰি আছে, পইচা দিম বুলি কোৱা নাই। সিহঁত কৈ আছে আৰু এই অপশ্যনটোৰ বিষয়ে মানে সমালোচনা কৰিবৰ কাৰণে ওলাই আছে। আমাৰ 3টা লগোৱা হৈছে, দাদাৰো লগোৱা আছে, বাইদেউৰো লগোৱা আছে, মোৰো আছে। এনেকৈ পইচা উঠাইছিলে নাই? এবাৰো উঠোৱা নাই পইচা। নিশ্চয় মই লগাইছিলোঁ। কি হ'ল কাহিনীটো কওকচোন। মই 6000 টকা গাহৰি বেচি পেলাই মই লগাইছিলোঁ। তাৰপিছত কিছুমানে মোক প্ৰলোভন দেখুৱাই যে এই YBYতে 6000 টকা জইনিং দিলে 1-2 টকা পাবি বুলি মোক জইনিং কৰালে। তাৰপিছত মই জইনিং কৰিলোঁ 6000 টকা দি পেলাই। লাষ্টত গৈ থৈ মই চাইছোঁ যে এইটো বন্ধ হৈ আছে। মই এতিয়া দুখীয়া শ্ৰেণীৰ মানুহ, কোনো কৰ্ম সংস্থাপন নাই, গাহৰি বেচি পেলাই মই 6000 টকা মই দিলোঁগৈ, জইনিং কৰিলোঁ। এতিয়া 1 টকা মই উইথড্ৰ কৰিব পৰা নাই। তো মোক এতিয়া এই টকাটো মই উইথড্ৰ কৰিব পৰা নাই, বন্ধ হৈ আছে। মই এইটো টকা মোক লাগে। KYC দুখে আছে, KYC এতিয়া ছাবমিট কৰিবলৈ হ'লে 6000 টকা লাগে। মই 6000 টকা ক'ৰ পৰা মই পাম? মোক টকাটো যিখিনি মোক ফচি গৈছে সেই টকাটো মোক লাগে। মইতো যিটো টকা মই ইনভেষ্ট কৰিছোঁ, মই গাহৰি বেচি পেলাই সেই 6000 টকা মই দি দিছোঁ। 1-2 টকা পাই পেলাই নিজৰ ল'ৰা ছোৱালীক মই কিবা এটা কামত খটাম বুলি মই লগাইছিলোঁ, কিন্তু এই 1 টকা 2 টকা মই নাপালোঁগৈ। মই 1-2 টকা কিবা পাই পেলাই মই কিবা এটা কাম কৰিম বা ল'ৰা ছোৱালীক মই হোষ্টেলবিলাকত দিছোঁ, সিহঁতক মই হোষ্টেল ফিজবিলাক দিম বুলি মই 6000 টকা মই দিছিলোঁ। এতিয়া মই ভাবোঁ যে অসম চৰকাৰক যাতে সেই YBY টকাটো ফচি যোৱা টকাটো মই পাবলৈ বিধ ব্যৱস্থা কৰি যায়। গাহৰি গ'ল, পইচা গ'ল, এতিয়া মই দুখীয়া শ্ৰেণীৰ মানুহ, মই টকাটো কেনেকুৱা মই পাম? তো পাবলৈ মই অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ যাতে এই YBY যিখিনি টকা ফচি যোৱা টকাখিনি মই আদায় পাবলৈ মই মোৰ কাৰণে বিধ ব্যৱস্থা কৰি। মই 12,000টো মই ফচি গৈছে, চেষ্টা কৰিছোঁ নোলায়। মই 6000 টকা লগাইছোঁ।